So hello everyone, আজিৰ এই ভিডিওটো হৈছে বাস্তৱ সংখ্যা নামৰ চ্যাপ্টাৰ 2 লেকচাৰ নাম্বাৰ 2 এতিয়া আমি এই লেকচাৰ নাম্বাৰ 2 ত কি ডিসকাস কৰিম পাটিগণিতৰ মৌলিক উপপাদ্যটো ডিসকাস কৰিম ঠিক আছে ইতিমধ্যে আমি পুনৰালোচনা নামৰ চ্যাপ্টাৰটো শেষ কৰি দিছো বাস্তৱ সংখ্যাটো আমাৰ এতিয়া চলিত হৈ আছে কিয় চলিত হৈ আছে কাৰণ আমি HSLC 2026 ৰ এটা কোৰ্স লঞ্চ কৰিছিলো ঠিক আছে আৰু এতিয়া কোৰ্সটো এতিয়া চলিত হৈ আছে সেই কোৰ্সটোত আমি কি কৈছিলো যে ম্যাথমেটিক্সৰ গুটেই সম্পূৰ্ণ সিলেবাস এই কোৰ্সটোত কভাৰ কৰা হ'ব ঠিক আছে যদি চেনেলটো তুমি নতুন আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰি লোৱা কাৰণ HSLC 2026 ৰ ম্যাথমেটিক্সৰ সকলোবোৰ ভিডিও ইয়াত তুমি পাবা ঠিক আছে ইতিমধ্যে পুনৰালোচনা শেষ হৈ গৈছে প্লেলিষ্টটো তোমালোকে প্লেলিষ্ট সেকশনত পাবা বা ডেসক্ৰিপচনত চেক কৰিলেও পাবা সাকে চাই লোৱা তাৰ পিছত তুমি বাস্তৱ সংখ্যা নামৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত এতিয়া কি পাবা বাস্তৱ সংখ্যাৰ সকলোবোৰ ভিডিও সিৰিয়ালি তাত পাবা ঠিক আছে সো এতিয়া আমি লেকচাৰ নাম্বাৰ 2 ডিসকাস কৰিম ইয়াৰ আগৰ ভিডিওবোৰত আমি অনুশীলনী 1.1 আৰু লেকচাৰ নাম্বাৰ 1 শেষ কৰি দিছো এতিয়া লেকচাৰ নাম্বাৰ 2 ত আমি পাটিগণিতৰ মৌলিক উপপাদ্যটো ডিসকাস কৰিম পাটিগণিতৰ মৌলিক উপপাদ্যটো কি কয় বাৰু ভালদৰে চোৱাচোন বাৰু কিতাপৰ 34 পেজত চোৱা পাটিগণিতৰ মৌলিক উপপাদ্যটোৱে কি কয় প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি ঠিক আছে নে আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় হয় ঠিক আছে মানে প্ৰত্যেক যৌগিক সংখ্যাকে তুমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰা তাক আমি কি বুলি কওঁ মৌলিক উৎপাদকীকৰণ বুলিও কওঁ ঠিক আছে আৰু কি কৈছে ইয়াত মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মানে তুমি এটা যৌগিক সংখ্যাক যে মৌলিক উৎপাদকৰ পূৰণফল হিচাপে যে প্ৰকাশ কৰিবা সেই ক্ৰমটোৰ বাহিৰে বেলেগ এটা ক্ৰম তুমি পাব নোৱাৰা মানে সো সেই ক্ৰমটোৰ বাহিৰে বেলেগ এটা দ্বিতীয় ক্ৰম তুমি পাব নোৱাৰা সো সেই ক্ৰমটোৱে হ'ব বুজাই আছো মই ঠিক আছে সো এক্সাম্পল এটা লৈ পেলা মই তোমাক বুজাই আছো প্ৰথমে মই বৰ্ডখন মুছি লওঁ এতিয়া এটা সংখ্যা ধৰি লৈছো মই 12 ঠিক আছে 12 এতিয়া এই 12 ৰ যদি তুমি মৌলিক উৎপাদকীকৰণ কৰা তেতিয়াহলে তুমি কি দেখিবলৈ পাবা কৰাচোন এতিয়া মই 12 ক কি কৰিম 2 এ ডিভাইড কৰিম হয়নে একেৰেটো নকৰো আমি কাৰণ একটো এটা মৌলিক সংখ্যা নহয় সেই কাৰণে মৌলিক উৎপাদকীকৰণ কৰোতে সদায় তুমি কি কৰিবা মৌলিক উৎপাদকীকৰণ কৰিলে বা মৌলিক উৎপাদক বিশ্লেষণ কৰিলে কি কৰিবা প্ৰথমে সদায় 2 ৰে বিভাজ্য কৰিবা 2 ৰে বিভাজ্যটো আৰম্ভ কৰিবা যদি 2 ৰে বাৰ না যায় তেতিয়াহলে 3 ৰে কৰিবা সো তেনেকৈ ঠিক আছে ওকে এটা সোৱা 2 ৰে যাব আমাৰ 2 ৰে 6 বাৰ গল 2 ৰে 3 বাৰ গল ঠিক আছে এতিয়া 3 টোক আৰু বাৰ না যায় কাৰণ 3 টো এটা মৌলিক সংখ্যা 3 টোক 3 ৰ বাহিৰে আন কোনো সংখ্যাই বাৰ না যায় সো হৈ গল আৰু এইখিনিতে আমি থৈ দিলো এটাকে মই কি লিখিম So 12 is equal to মই কি লিখিম 2 into 2 into 3 লিখিলো এতিয়া কি কৈছে মই উপপাদ্যটোৰ মতে কি হৈ গল এই 12 যেটো যৌগিক সংখ্যা আছিল হয়নে নহয় 12 টো এটা যৌগিক সংখ্যা হয় আৰু এই যৌগিক সংখ্যাটো মই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰি দিলো ইয়াত 2 মৌলিক সংখ্যা আৰু 3 মৌলিক সংখ্যা ঠিক আছে নে 2 2 3 এইকেটা মৌলিক সংখ্যা ঠিক আছে এটা তোমালোকে জানা নে যৌগিক আৰু মৌলিক সংখ্যা কি হয় যৌগিক সংখ্যা তেনেবোৰ সংখ্যা যিবোৰ সংখ্যাৰ এক আৰু সেই সংখ্যাটোৰ বাহিৰে আন বহুতো উৎপাদক থাকিব পাৰে কিন্তু মৌলিক সংখ্যাত কি হয় মৌলিক সংখ্যাবোৰ সাধাৰণতে কি হয় 2 হক 3 হক 5 হক এই সংখ্যাবোৰৰ উৎপাদক এক আৰু সেই সংখ্যাটোৱে হয় 2 উৎপাদক এতিয়া 1 হ'ব আৰু 2 হ'ব 3 উৎপাদক এতিয়া 1 হ'ব আৰু 3 হ'ব 5 উৎপাদক এতিয়া 1 হ'ব 5 হ'ব তেনেকুৱা হয়নে 1 আৰু সেই সংখ্যাটোৱে হয় কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত চোৱাচোন 1 আৰু 12 টো হয় বাৰু 1 আৰু 12 উৎপাদক হয় তাৰ লগতে কি উৎপাদক হয় 12 কি উৎপাদক হ'ব পাৰে 2 উৎপাদক হ'ব পাৰে 3 উৎপাদক হ'ব পাৰে কাৰণ 3ও হৰণ যায় 4 উৎপাদক হয়নে নহয় 4 উৎপাদক হয় তাৰ পিছত 6 উৎপাদক হয় হয়নে নহয় ইমানবোৰ উৎপাদক আছে সেই কাৰণে এটো কি হ'ব এটা যৌগিক সংখ্যা হ'ব ঠিক আছে নে আৰু পাটিগণিতৰ মৌলিক উপপাদ্যৰ মতে কি কৈছিল যে যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো ঠিক আছে প্ৰকাশ কৰিলো বাৰু এতিয়া আৰু বুলি দি কিবা এটা কৈছিল যে মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় মানে এই ক্ৰমটো যে পাইছা এই ক্ৰমটোৰ বাহিৰে বেলেগ এটা ক্ৰম পোৱা না যায়
12ৰ বেলেগ এটা ক্ৰম পোৱা নাযায় সো 2 * 2 * 3 হ'ব মৌলিক উৎপাদকীকৰণ কৰিলে ই কেতিয়াও সলনি নহয় 12ৰ বাবে ই কেতিয়াও সলনি নহয় ঠিক আছে সো এইটো কথাই বুজোৱা হৈছে অদ্বিতীয় বুলি কয় অদ্বিতীয় মানে যে বেলেগ দ্বিতীয় এটা পোৱা নাযায় আৰু বেলেগ দ্বিতীয় এটা বস্তু পোৱা নাযায় ঠিক আছে সো এই ক্ষেত্ৰত বেলেগ দ্বিতীয় এটা উৎপাদকৰ ক্ৰম পোৱা নাযায় ঠিক আছে সো হৈ গ'ল ইমানে সহজ এটো সো পাটিগণিতৰ মৌলিক উপপাদ্যটো এটোই আছিল তাৰ পিছত আমি চাওঁ উদাহৰণ 5 লৈ ঠিক আছে উদাহৰণ 5ৰ কোৱেশ্চনটো চোৱা যে 4 টু দি পাৱাৰ n সংখ্যাবোৰ লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা আৰু n ৰ এনে কোনো মান আছে নেকি যাতে 4n ৰ মান 0 অংকটোৰে শেষ হয় পৰীক্ষা কৰা আচ্ছা 4 টু দি পাৱাৰ n এটা উদাহৰণ 5 টো চাবা দেই উদাহৰণ 5 টো চোৱা তোমালোকে যে ইয়াত কৈছে যে 4 টু দি পাৱাৰ n সংখ্যাটো কি কৈছে 4 টু দি পাৱাৰ n সংখ্যাবোৰ লোৱা য'ত n এটা স্বাভাৱিক সংখ্যা মানে n এটা স্বাভাৱিক সংখ্যা হ'ব আৰু n ৰ এনে কোনো মান আছে নেকি যাতে 4 টু দি পাৱাৰ n ৰ মান 0 অংকটোৰে শেষ হয় মানে n যদি তুমি যদি স্বাভাৱিক সংখ্যা বুলি কৈছা না ন n ৰ ভ্যালুটো যদি 4 টু দি পাৱাৰ 1 হয় তেতিয়া হলে আনসাৰটো 1 হ'ব সৰি 4 হ'ব 4 টু দি পাৱাৰ যদি 2 হয় তেতিয়া হলে 16 4 টু দি পাৱাৰ 3 হলে 64 আৰু এতিয়া এনেকৈ চাবলৈ কৈছে তোমাক এতিয়া তোমাক কৈছে যে পৰীক্ষা কৰা যে n ৰ কিবা ভ্যালুৰ বাবে এনে এটা আনসাৰ ওলাই নেকি 4 টু দি পাৱাৰ n ৰ যে যিটো শেষ হয় যিটো এককৰ সংখ্যা বা যিটো এককৰ অংক সেই এককৰ ডিজিটটো 0 অংকৰে শেষ হ'ব লাগিব একক স্থানটো 0 অংকৰে শেষ হ'ব লাগিব এতিয়া এই সংখ্যাটোৰ একক স্থান কি আছে 4 এই সংখ্যাটোৰ একক স্থানত 6 আছে এটোটো 0 শেষ হোৱা নাই সো এটো নহব এই সংখ্যাটোৰ এককৰ স্থান কি আছে 4 আছে সো এই সংখ্যাটো এককৰ ঘৰত 0 নাই সো একাৰণে ইউ নহব এতিয়া তোমাক পৰীক্ষা কৰিবলৈ দিছে এতিয়া কেনেকৈ কৰিবা হেতু পৰীক্ষাটো এতিয়া তুমি কেনেদৰে কৰিবা কোৱা সো প্ৰথমে তোমালোকে উদাহৰণ 5ৰ যেটো সলিউশন দিয়া আছে এই সলিউশনটো ভালদৰে পঢ়া ইয়াত কি দিয়া আছে পেজ নম্বৰ 35 ত ঠিক আছে না কিতাপখন মেলি লোৱা দে তোমালোকে তেতিয়া তোমাৰ এই ভিডিওটো চোৱা এটা কি হ'ব ফুলফিল হ'ব ভিডিওটো চোৱাৰ এটা মিনিং হ'ব হয় না তুমি এনেটো ভিডিওটো চালে নহব তুমি এখন কিতাপ উলিয়াই লোৱা বহিখন উলিয়াই লোৱা পেন এটাও লৈ লোৱা হাতত আৰু মই ভিডিওটোত যে বুজাই আছো তাৰ আগতে তোমালোকে কৰিবলৈ যত্ন কৰা সেই কোৱেশ্চনটো তাৰ পিছত কন্টিনিউ কৰা ভিডিওটো ঠিক আছে নে প্ৰেক্টিস কৰা সো প্ৰেক্টিস কৰিলেহে তোমালোকৰ ইমপ্ৰুভ হ'ব ম্যাথমেটিক্স সো সমাধানত দিছে যে ইয়াত কি কৈছে n ৰ কোনো মানৰ ক্ষেত্ৰত যদি 4 টু দি পাৱাৰ n সংখ্যাটো 0 অংকটোৰে শেষ হ'ব লগিয়া হয় তেন্তে ই 5 ৰে বিভাজ্য হ'ব গম পাইছা 5 ৰে বিভাজ্য হ'ব ইয়াৰ অৰ্থ 4 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণৰ 5 মৌলিক সংখ্যাটো থাকিব গম পাইছা নে কৈছে যে 4 টু দি পাৱাৰ n সংখ্যাটো যে 0 ৰে শেষ হ'ব লগিয়া হয় তেতিয়া হলে ই 5 ৰে বিভাজ্য যাব যদি 0 ৰে শেষ হ'ব লগা হয় মানে এটো কি বুজায় 5 ৰে বিভাজ্য যে হ'ব এটো কি বুজায় যে 4 টু দি পাৱাৰ n সংখ্যাটো মৌলিক উৎপাদকীকৰণ কৰিলে মানে মৌলিক উৎপাদকত যদি তুমি ভাঙা তেতিয়া হলে তুমি 5 সংখ্যাটো দেখিবলৈ পাবা বুলে এনেকৈ কিবা কিবি যদি মৌলিক উৎপাদকীকৰণ যদি ভাঙা এই 5 সংখ্যাটো বুলে থাকিব ইয়াত যদি 0 অংকৰে শেষ হয় 0 অংকৰে শেষ হলে 5 ৰে বিভাজ্য যাব আৰু 5 ৰে বিভাজ্য যোৱা মানে কি বুজায় যে মৌলিক উৎপাদকীকৰণৰ 5 সংখ্যাটো থাকিব এতিয়া মই 4 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণ কৰিম দেই কি পাওঁ চাও এই 4 ক যদি তুমি ভাঙা 4 ক ভাঙিলে কি হ'ব 2 * 2 হ'ব 2 * 2 n সো 2 দুটা পূৰণ হৈ আছে সো একাৰণে মই 2 স্কয়াৰ লিখিব পাৰো 2 স্কয়াৰ টু দি পাৱাৰ n আছে মানে 2 টু দি পাৱাৰ 2n আছে এটা 2 টু দি পাৱাৰ 2n হে পালা 4 টু দি পাৱাৰ n ক ভাঙুতে 2 টু দি পাৱাৰ 2n পালা মানে তুমি 5 পাইছা জানো 5 সংখ্যাটো কিবা পাইছা জানো যে 5 টু দি পাৱাৰ কিবা এটা আছে তেনেকুৱা আছে জানো নাই n ৰ ভ্যালু স্বাভাৱিক সংখ্যাৰ বাবে 5 টু দি পাৱাৰ কিবা এটা ভ্যালু নাই মানে এই ক্ষেত্ৰত চোৱা তুমি 12 ৰ ক্ষেত্ৰত কি লিখিছিলা 2 স্কয়াৰ * 3 লিখিছিলা হয় না 2 স্কয়াৰ * 3 লিখিছিলা হয় নে এতিয়া তুমি ইয়াত 2 টু দি পাৱাৰ 2n হে পাইছা তুমি ইয়াত একো 5 টু দি পাৱাৰ কিবা এটা পোৱা নাই যদি 5 টু দি পাৱাৰ ধৰা কিবা n এটা পালো হেতেন তেতিয়া আমি কলো হেতেন যে ই 5 ৰে বিভাজ্য হয় কিন্তু এতিয়া তুমি ইয়াতটো পোৱা নাই একো 5 টু দি পাৱাৰ কিবা এটা বুলি সো সেই কাৰণে ইয়াত কি কৈছে চাবা দে কিতাপত তুমি মন কৰা
যে ইয়াৰ অৰ্থ 4 টু দি পাৱাৰ n মৌলিক উৎপাদকীকৰণৰ 5 মৌলিক সংখ্যাটো থাকিব লাগিব হয়নে নহয় যদি আমি 5 এৰ বিভাজ্য বুলি কওঁ তেতিয়া হলে 5 এৰ বিভাজ্য হোৱা মানে মৌলিক উৎপাদকীকৰণ 5 সংখ্যাটো থাকে আৰু 5 সংখ্যাটো থকাৰ মানে কি বুজায় যে ই 5 এৰ বিভাজ্য হ'ব হয়নে নহয় থাকিব এইটো সম্ভৱ নহয় তাৰছত আমি লিখিম এইটো সম্ভৱ নহয় কাৰণ 4 টু দি পাৱাৰ n 2 টু দি পাৱাৰ 2n হয় অৰ্থাৎ 4 টু দি পাৱাৰ n ৰ উৎপাদকীকৰণত অকল মৌলিক 2 হে থাকিব মানে অকল মৌলিক সংখ্যা ইয়াত 2 হে আছে তুমি বেলেগ সংখ্যা ইয়াত পোৱা নাই একো সো গতিকে পাটিগণিত মৌলিক উপপাদ্য নিশ্চিত কৰে যে 4 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদকীকৰণত বা উৎপাদকীকৰণত অইন কোনো মৌলিক উৎপাদক নাই হয়নে সো সেয়ে এনে কোনো স্বাভাৱিক সংখ্যা n নাই যাৰ ক্ষেত্ৰত 4 টু দি পাৱাৰ n এ শূন্য অংকৰে শেষ হয় শেষত কি লিখিবা যে এনে কোনো স্বাভাৱিক সংখ্যা n নাই মানে n ৰ ভ্যালু একো হ'ব নোৱাৰে হয় নহয় n ৰ ভ্যালু একোৱে নাই যাতে অংকটো বা যাতে এনসাৰটো শূন্য অংকৰে শেষ হয় 4 টু দি পাৱাৰ n ৰ ভ্যালুটো শূন্য অংকৰে শেষ নহয় কাৰণ n ৰ ভ্যালু তেনেকুৱা নাই সো হৈছে ঠিক আছে সো সেইটোৱে হৈছে এনসাৰ হ'ব সো শেষৰ পেৰাগ্ৰাফটো চাই লোৱা কি কৈছে পাটিগণিতৰ মৌলিক উপপাদ্য সম্পৰ্কে কোনো অনুভৱ নকৰাকৈ তোমালোকে আগৰ শ্ৰেণীবোৰত ইয়াৰ সহায় লৈ কিদৰে দুটা সংখ্যাৰ গসাউ লসাগু উলিয়াব লাগে তাক শিকিছা হয় না মৌলিক উৎপাদকীকৰণ পদ্ধতিয়ে তুমি লসাগু আৰু গসাউ উলিয়াইছা আগতে সো এই পদ্ধতিটো মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলি কোৱা হয় কি বুলি কোৱা হয় মৌলিক উৎপাদকীকৰণ পদ্ধতি কিয় কোৱা হয় কাৰণ মৌলিক উৎপাদকত ভাঙা হয় যে সেইকাৰণে মৌলিক উৎপাদকীকৰণ উৎপাদকত ভাঙা হয় কাৰণ মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয় সো এই উদাহৰণে আমি পদ্ধতিটো মন পেলাও আহা সো উদাহৰণ 6 টো দিছে সো উদাহৰণ 6 টোৰে আমি চাই লওঁ কি কৈছে ইয়াত মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 6 আৰু 20 লসাগু আৰু গসাউ উলিওৱা এতিয়া মই লসাগু আৰু গসাউ উলিওৱা শিকিম ঠিক আছে নে লসাগু আৰু গসাউ উলিওৱা শিকিম উদাহৰণ নাম্বাৰ কি উদাহৰণ নাম্বাৰ 6 বলা উদাহৰণ নাম্বাৰ 6 টো চাও 6 আৰু 20 ৰ লসাগু কৈছে হয়নে প্ৰথমে 6 সংখ্যাটোক ভাঙাচোন 6ক যদি মই ভাঙো কি বুলি লিখিম 2 এ 3 বাৰ যায় সেইকাৰণে এটাকে 6 কি লিখিলো 2 * 3 লিখিলো ঠিক আছে মানে 2 টু দি পাৱাৰ 1 হল 3 টু দি পাৱাৰ 1 হল তাৰ পিছত 20 কথা কৈছে সো 20 ক ভাঙা 2 ৰে যাব 10 বাৰ 2 ৰে যাব 5 বাৰ 10 সো সেই কাৰণে এটাকে 20 লিখিলো মই 2 * 2 * 5 মানে 2 স্কয়াৰ * 5 টু দি পাৱাৰ 1 এতিয়া তুমি 6 আৰু 20 ৰ গসাউ উলিয়াব লাগে গসাউ কেনেকৈ উলিয়াবা জানা 6 আৰু 20 প্ৰথমে তুমি যে মৌলিক উৎপাদকীকৰণ কৰিলা সংখ্যা দুটাৰ যে মৌলিক উৎপাদকীকৰণ কৰিলা মৌলিক উৎপাদকীকৰণ কৰাৰ পিছত এতিয়া তুমি চোৱা যে এই দুই সংখ্যাটো দুইটাতে আছে নে আছে দুই সংখ্যাটো দুইটাতে আছে এতিয়া 2 ৰ ঘাত আটাইতকৈ নিম্নতম কোনটোত আছে 2 টু দি পাৱাৰ 1 হয়নে যেটো নিম্নতম ঘাত থকা সংখ্যা হেতুহে আমি ধৰিম দুইটাতে থকা নিম্নতম ঘাত থকা সংখ্যাটোহে ধৰিম ইয়াত 2 টু দি পাৱাৰ 1 আছে ইয়াত 2 টু দি পাৱাৰ 2 আছে কাৰণ মই 2 টু দি পাৱাৰ 1 টো ধৰিম 3 টো ইয়াত আছে 3 টো ইয়াত আছে নেকি নাই 5 টো ইয়াত আছে 5 টো ইয়াত আছে নেকি নাই সো সেইকাৰণে আৰু নধৰো আৰু 2 টু দি পাৱাৰ 1 টোই হ'ব এনসাৰ সো সেইকাৰণে এনসাৰ পালো আমি 2 অৰ্থাৎ গসাউ 2 পালো লসাগু লিয়াম এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক সো এটো কি হ'ব 6 আৰু 20 লসাগু লিয়াবলে কি কৰিবা প্ৰথমে চাবা দুই সংখ্যাটো দুইটাতে আছে নে আছে এতিয়া 2 ৰ ঘাত বৃহত্তম কোনটো 2 টু দি পাৱাৰ 1 নে 2 টু দি পাৱাৰ 2 2 টু দি পাৱাৰ 2 টো ডাঙৰ হয় বৃহত্তম ঘাত হয় কাৰণ ইয়াত 2 আছে ইয়াত 1 হে আছে ওপৰত সো সেইকাৰণে 2 টু দি পাৱাৰ 2 ধৰিম তাৰ পিছত 3 ইয়াত আছে নেকি ওকে 3 দুইটাতে আছে নেকি নাই 5 দুইটাতে আছে নেকি নাই ঠিক আছে এতিয়া দুইটাতে তো একো নাই মানে 3 আৰু 5 টো অকলখয়াকে আছে নে নহয় সো এখানে অকলখয়াকে থাকিলে সেই অকলখয়া সংখ্যা কেটাও লৈ লুৱা 3 টু দি পাৱাৰ 1 * 5 টু দি পাৱাৰ 1 এটা কি হ'ব 4 4 3 গুণ 12 12 5 গুণ 60 সো आंसर 60 হল লসাগুটো আমি 60 পালো আৰু গসাউটো পালো আমি 2 ঠিক আছে নে গম পাইছা না কেনেদৰ কৈছো আমি গসাউৰ কাৰণে আমি কি কইলো গসাউৰ কাৰণে কি কইলো দুইটাতে থকা সংখ্যাটো চালো আছে নেকি মানে 2 টো দুইটাতে আছে এতিয়া মই ক্ষুদ্ৰতম ঘাতটো লম দুই সংখ্যাটো ক্ষুদ্ৰতম ঘাতটো লম 2 টু দি পাৱাৰ 1 সো কাৰণে 2 টু দি পাৱাৰ 1 ধৰিলো আৰু কমন নাথাকিলে আমি সংখ্যা কেটা নধৰো
কিন্তু লসাগুৰ ক্ষেত্ৰত কি কৰোঁ কমন নাম্বাৰ কেইটা চাওঁ কমন নাম্বাৰ কেইটাৰ পৰা বৃহত্তম ঘাতটো লওঁ বৃহত্তম ঘাতটো ল'লোঁ তাৰপিছত যিকেইটা অকলশৰীয়াকৈ আছে সংখ্যা সেই অকলশৰীয়া সংখ্যাকেইটাও শেষত লৈ লওঁ অকলশৰীয়া সংখ্যাকেইটাও শেষত আমি লৈ লওঁ ঠিক আছে চ' সেইকাৰণে অৱশেষত আমি 60 পালোঁ এনচাৰ অ'কে ইয়াতো দিয়া আছে চোৱা যে আমি 6 ইজুকেলটো এইটো লিখিব পাৰোঁ 20 ইজুকেলটো এইটো লিখিব পাৰোঁ তাৰপিছত তোমালোকে আগৰ শ্ৰেণীত ব্যৱহাৰ কৰে 2 পালা আৰু 60 পালা ঠিক আছে লক্ষ্য কৰা যে গসাউটো কি হয় গসাউটো ইয়াত কি হয় চোৱা সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ পূৰণফলটো ধৰিছোঁ সেইকাৰণে 2 to the power 1 তাৰপিছত সংখ্যা দুটাত থকা লসাগুটোৰ ক্ষেত্ৰত কৈছোঁ এতিয়া লসাগুটো কি হয় সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ পূৰণফল হয় চ' বৃহত্তম ঘাতৰ পূৰণফল হোৱাৰ কাৰণে এইটো হ'ল ঠিক আছে নে ওকে বুজি পাইছানে আৰু বেছি বুজাব লাগিব নেকি হ'ব চ' গসাউৰ ক্ষেত্ৰত এইটো হ'ল অকলশৰীয়াকেইটা আমি নধৰোঁ লসাগুৰ ক্ষেত্ৰত আমি অকলশৰীয়াকেইটা ধৰি দিওঁ ঠিক আছে নে এইটো মই অকণমান বেছি ডিপলি বুজাই দিওঁ নেকি চ' ডিপলি যদি মই বুজাওঁ তেতিয়াহ'লে মই এনেদৰে ক'ম চোৱা এতিয়া 6 টো চাবা দেই 6 টো আছে এইটো 2 to the power 1 আৰু 3 to the power 1 হৈ আছে আৰু ইয়াত 2 to the power এইটো আছে ঠিক আছে এতিয়া তুমি মন কৰা মই গসাউটো কি কৈছিলোঁ যে দুয়োটাতে থকা সংখ্যাৰ পৰা মই দুয়োটাতে থকা সংখ্যা কেইটা আমি চাই ল'ম মানে দুয়োটাতে থকা কিবা সংখ্যা আছে নেকি যদি আছে তেতিয়াহ'লে মই ক্ষুদ্ৰতম ঘাতটো ল'ম এতিয়া ইয়াত চোৱা ভালদৰে মন কৰা এইটোতো হ'ল বাৰু 2 to the power 1 টো হ'ল এতিয়া কিছুমানে ক'ব ইয়াতো 3 আছে ইয়াতোতো 3 নাই তেতিয়াহ'লে আমি ঠিক আছে নে তেতিয়াহ'লে ইয়াততো 3 নাই তেতিয়াহ'লে আমি ইয়াত কেনেকৈ বুজিম যে কোৱা হৈছে যে সংখ্যা দুটাত থকা হয়নে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ পূৰণফল এতিয়া 2 টো ইয়াত আছে 2 টো ইয়াত আছে পালোঁ 3 টো ইয়াত আছে 3 টো ইয়াত নাই কিন্তু ইয়াত কি হিচাপে আছে জানা 3 টো 3 to the power 0 হিচাপে আছে 5 টো ইয়াত নাই কিন্তু 5 টো কি হিচাপে আছে জানা 5 to the power 0 হিচাপে আছে সেইকাৰণে মই যদি চাওঁ এতিয়া 3 টো দুইটাতে আছে এতিয়া ক্ষুদ্ৰতম ঘাত কোনটো 3 to the power 0 সেইকাৰণে মই 2 to the power 1 ৰ লগত 3 to the power 0 পূৰণ কৰিব পাৰোঁ তাৰপিছত চোৱা 5 টো দুইটাতে আছে 5 টো আটাইতকৈ ক্ষুদ্ৰতম ঘাত কোনটো 5 to the power 0 সেইকাৰণে মই 5 to the power 0 ধৰিম 5 to the power 0 এতিয়া তুমি জানা এনিথিং টু দি পাৱাৰ 0 হ'লে মানে ঘাতটো 0 থাকিলে এনসাৰটো 1 হয় হয়নে নহয় সো এটো 1 হ'ব এটো 1 হ'ব 5 to the power 0 = 1 3 to the power 0 = 1 সো সেইকাৰণে 2 to the power 1 হ'ব এনসাৰ মানে এনসাৰটো আমি 2 পালো 2 পূৰণ 1 পূৰণ 1 সো 2 হ'ল না সো ভিতৰুৱা খেলটো মানে এটো হৈ আছে এটা চোৱা লসাগুত চোৱা দুইটাতে থকা সংখ্যা চাইছো 2 সো 2 বৃহত্তম ঘাত হৈছে 2 সো এটো হৈ গ'ল এটা চোৱা 3 টো দুইটাতে আছে বাৰু 3 to the power 0 3 to the power 1 সো বৃহত্তম ঘাত কোনটো হ'ল এটো হ'ল সো সেইকাৰণে 3 to the power 1 তাৰপিছত 5 to the power ক্ষেত্ৰত চোৱা 5 to the power 0 5 to the power 1 সো বৃহত্তম ঘাত এইটোত আছে সো 5 to the power 1 হ'ল সো সেইকাৰণে অৱশেষত আমি এনসাৰটো 60 পালো কিন্তু আমি ইমান ভিতৰুৱাকৈ নকওঁ কথাখিনি ঠিক আছে নে আমি কি কৰিম এখিনি মুছি দিম হয় 5 to the power 0 এখিনি নিলিখো তুমি এটা 5 to the power 0 3 to the power 0 এবিলাক লিখি থাকিব নালাগে তুমি প্ৰথমে কি চাবা গসাউৰ কাৰণে কি চাবা যে কমন নাম্বাৰ আছে নি যদি কমন নাম্বাৰ আছে আমি ক্ষুদ্ৰতম ঘাতটো লম সৰু ঘাতটো লম আৰু যদি কমন নাম্বাৰ নাই আমি হেকৰা নধৰো গসাউৰ ক্ষেত্ৰত আমি কমন নাথাকিলে আমি নধৰো লসাগুৰ ক্ষেত্ৰত কি কৰিম কমন আছে নেকি আছে 2 আছে এটা 2 বৃহত্তম ঘাতটো লম ললো তাৰপিছত দেখিলো 3 টো কমন আছে নেকি নাই 5 টো কমন নাই এটা কমন নাথাকিলে কি কৰিম যিকেইটা অকলশৰীয়া নাম্বাৰ আছে হেকৰা লৈ লম মানে 3 to the power 1 আৰু 5 to the power 1 টো অকলশৰীয়াকৈ আছে লৈ লোৱা লসাগুত লৈ লোৱা সো 2 to the power 2 লগত মই 3 to the power 1 আৰু 5 to the power 1 টো পূৰণ কৰি দিলো অৱশেষত মই পালো 60 এনসাৰটো আমি 60 পালো হৈ গ'ল হৈ গৈছে এতিয়া আৰু এটা কথা তোমালোকে শিকিলোৱা যেতিয়া দুটা সংখ্যাৰ গসাউ আৰু লসাগু পাম তেতিয়াহ'লে কি হয় জানানে সংখ্যা দুটাৰ পূৰণফলটো সমান হয় গসাউ আৰু লসাগুৰ সৈতে সমান হয় গসাউ আৰু লসাগুৰ সৈতে সমান হয় সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলটো সেম হয় পূৰণফল সংখ্যা দুটাৰ পূৰণফলটো সেম হয় এটো তুমি মনত ৰাখা ঠিক আছে যদি দুটা সংখ্যা a আৰু b দিয়া থাকে তেতিয়া হলে a আৰু b ৰ যেটো গসাউ হ'ব আৰু লসাগু a আৰু b ৰ যেটো লসাগু হ'ব তেতিয়া হলে সেই সংখ্যা দুটাৰ পূৰণফলটোৰ সৈতে সেম হ'ব মানে ইকুৱেল টু কি হ'ব a * b হ'ব a * b হ'ব ঠিক আছে গসাউ আৰু লসাগু a আৰু b ৰ
a আৰু b ৰ লসাগু আৰু গসাগু পূৰণ কৰিলে আমি সংখ্যা দুটাৰ পূৰণফলটো পাওঁ এতিয়া এই ক্ষেত্ৰত চোৱাচোন গসাগু কিমান পালা তুমি 2 পালা ঠিক আছে এই ক্ষেত্ৰত চাম দেই আমি 6 আৰু 20 ৰ গসাগু কিমান পালো 2 পাইছো লসাগু কিমান পাইছো 60 পাইছো 60 আৰু 2 পূৰণ কৰিলে কিমান হয় 120 হয় ঠিক আছে সংখ্যা দুটাৰ পূৰণফল কিমান হয় সংখ্যা দুটা কি আছিল 6 আৰু 20 আছিল এতিয়া 6 আৰু 20 পূৰণ কৰিলে তুমি কিমান পোৱা 120 এ পাইছাচোন মানে এটো সমান হৈছে গসাগু আৰু লসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হৈছে তেতিয়া তুমি মনত ৰাখিব পাৰা যে যদি দুটা সংখ্যাৰ গসাগু আৰু লসাগু দিয়া থাকে তেতিয়া হলে গসাগু আৰু লসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সেম হ'ব ঠিক আছে সো উদাহৰণ 7 টো হেইটোৰ ওপৰতে হয় তোমালোকে চাবা উদাহৰণ 7 টো যে মৌলিক উৎপাদকন পদ্ধতিয়ে 96 আৰু 404 ৰ গসাগু উলিওৱা তাৰ পিছত ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা ঠিক আছে প্ৰথমে গসাগুটো উলিয়াই লবা তাৰ পিছত গসাগুটো দি হৰণ কৰি দিবা আমাৰ লসাগু উলিয়াবলৈ দিছে আৰু গসাগুটো উলিওৱাৰ পিছত লসাগুটো উলিয়াবলৈ দিছে হেকাৰণে আমি কি কৰিম লসাগুটো আমি কেনেদৰে উলিয়াম সংখ্যা দুটা পূৰণফল লগাওক এই গসাগুটো দি হৰণ কৰি দিম গসাগুটো এফালে লৈ গলে কি হ'ব সংখ্যা দুটা পূৰণফল হৰণ গসাগু সো সেই কাৰণে লসাগুটো তেনেকৈ উলিয়াম আমি সংখ্যা দুটা পূৰণফলৰ লগত গসাগু দি হৰণ কৰি দিম তেতিয়া আমি লসাগুটো পাম সো এফালে দিয়া আছে পেজত পেজ নম্বৰ 36ত দেখিলে চালে তোমালোকে দেখিবলৈ পাবাই এতিয়া উদাহৰণ নম্বৰ 8 টো চোৱা মৌলিক উৎপাদকন পদ্ধতিয়ে 672 আৰু 120 গসাগু আৰু লসাগু উলিওৱা এতিয়া মৌলিক উৎপাদকন পদ্ধতিয়ে 672 আৰু 120 গসাগুটো উলিয়াই চাওঁ দেই ঠিক আছে বুজি পাইছা কেনেকুৱা লাগিছে ভিডিঅ'বোৰ চাই যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো ঠিক আছে কাৰণ এক্সএসএলজি 2026 ৰ ম্যাথমেটিক্সৰ ভিডিঅ' ইয়াত আহি থাকিব ঠিক আছে এতিয়া মই উদাহৰণ নম্বৰ 8 লৈ যাওঁ উদাহৰণ নম্বৰ 8 ত দিয়া আছে 672 120 672 আৰু 120 ৰ মই গসাগু আৰু লসাগু উলিয়াব লাগে প্ৰথমে মৌলিক উৎপাদকীকৰণ কৰি লওঁ 2 এ যাব 3 বাৰ 2 এ যাব 36 বাৰ 2 এ যাব 18 বাৰ মানে 2 এ গলে কৰি থাকিবা দেই 2 এ গলে কৰি থাকিবা যেতিয়ালৈকে 2 এ নোযোৱা হৈ যায় তেতিয়ালৈকে কৰিয়ে থাকিবা তুমি মানে 2 এ গলে কৰিয়ে থাকিব লাগে 2 এ 18 যাব না যাব 2 এ 9 বাৰ যায় এতিয়া 9 না যায় নহয় 2 এ সো কাৰণে 3 এ কৰিবা সো 3 3 গুণ 9 হৈ গল 3 গাও না যায় আৰু 3 এর বাহিৰে সো হৈ গলে কিন্তু আমাৰ শেষ তাৰ পাছত চয় পালে 2 এ যাব 2 এ 60 বাৰ যাব 2 এ 30 বাৰ যাব 2 এ 30 যাব 15 বাৰ তাৰছত 15 2 এ না যায় 3 এ যাব 5 বাৰ হৈ গল 5 গাও না যায় আৰু হেকানে হৈ গল এতিয়া মই কি লিখিম চোৱা এটাকে 6 is equal to 2 to the power 1 3 to the power 1 72 is equal to লিখিম মই 2 কেটা আছে 3টা so 2 to the power 3 3 কেটা আছে 2টা so 3 স্কয়াৰ তাৰ পিছত 120 টো কি লিখিম 2 কেটা আছে 3টা 3 এটা আছে 5 কেটা আছে এটা ঠিক আছে এতিয়া মই কি কৰিম গসাগু উলিয়াম হয়নে এই তিনটা সংখ্যাৰ গসাগু কি হ'ব গসাগু 6 72 120 এনেকৈ লিখিব পাৰা এই তিনটা সংখ্যাৰ গসাগু কিমান হ'ব এতিয়া 2 আছে নে তিনিটাতে আছে এটা 2 ৰ ক্ষুদ্ৰতম ঘাতটো লম 2 ক্ষুদ্ৰতম ঘাত আছে 2 to the power 1 3 আছে নে তিনিটাতে আছে 3 ৰ ক্ষুদ্ৰতম ঘাত হৈছে 3 to the power 1 তাৰ পিছত 5 আছে নে তিনিটাতে নাই সো কমন নাথাকিলে আমি নধৰবে গসাগু ক্ষেত্ৰত সো এতিয়া আমি গসাগু পাইছো 2 into 3 মানে 6 ঠিক তেনেদৰে লসাগুটো কি হ'ব লসাগু কিহৰ লসাগু 6 ৰ 72 আৰু 120 এই তিনিটা সংখ্যাৰ লসাগুটো উলিয়াম 2 আছে নে তিনিটাতে আছে 2 বৃহত্তম ঘাত কোনটো 2 to the power 3 বৃহত্তম ঘাত হৈছে 2 to the power 3 3 আছে নে তিনিটাতে আছে 3 বৃহত্তম ঘাত কোনটো 3 to the power 2 5 আছে নে তিনিটাতে নাই এটা 5 টো অকলশৰীয়া হৈ থাকিল এই অকলশৰীয়া সংখ্যাটো লৈ লোৱা so 5 to the power 1 লৈ ললো so কি হ'ব এতিয়া 8 পূৰণ 9 পূৰণ 5 ঠিক আছে 8 পূৰণ 9 পূৰণ 5 ঠিক আছে 9 ৰবা দেই 9 5 গুণ কিমান হয় 9 5 গুণ হয় 45 45 ৰ লগত 8 পূৰণ কৰি দিয়া 8 5 গুণ 40 8 4 গুণ 32 33 34 35 36 360 এনসার পালো আমি 360 হৈ গল ওকে গসাগু পাৰো আৰু লসাগু আমি পালো এটা তুমি মন কৰা দেই কথা এটা কম ইম্পৰ্টেন্ট কথা এটা
যে আমি যে দুটা সংখ্যাৰ ক্ষেত্ৰত কৈছিলোঁ যে লসাগু আৰু গসাউ আৰু লসাগুৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সেম হয় সেইটো সত্য হ'বই সদায় কিন্তু এই তিনিটা সংখ্যা যদি থাকে তিনিটা সংখ্যাৰ যিটো গসাউ আৰু লসাগু পাম এতিয়া গসাউ আৰু লসাগু পূৰণফলটো আমি সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সেম নাপাওঁ এই ক্ষেত্ৰত এটো সমান নহয় মানে তিনিটা সংখ্যা থাকিলে কি হ'ব গসাউ পূৰণ লসাগু not is equal to সংখ্যা তিনিটাৰ পূৰণফল ঠিক আছে নে সংখ্যা তিনিটাৰ পূৰণফল মানে a into b into c যদি তিনিটা সংখ্যা থাকে a b c তেতিয়া হলে a b c পূৰণফলৰ সৈতে গসাউ আৰু লসাগুটো সেম নহয় এটা এই ক্ষেত্ৰতে চোৱা তুমি 6 into 72 আৰু 120 কৰিছো 120 into 72 into 6 কৰিলে তো বহুত ডাঙৰ এটা নাম্বাৰ ওলাব হয় নে নহয় আৰু সেই ডাঙৰ নাম্বাৰটোৰ লগত 360 into 6 কৰিলে জানো সমান পাবা তুমি 6 গুণ 36 6 গুণ 36 3 6 3 গুণ 18 19 20 21 সো 2160 পাইছো এটা এইকেইটা পূৰণ কৰিলে জানো তুমি 2160 পাবা নুপুৱাটো এইকেইটা পূৰণ কৰিলে তো বহুত ডাঙৰ এটা নাম্বাৰ পাবা হয়নে এটো কৈ চাবা তোমালোকে যেটো এইটো হৈতে সেম নহয় যেটো সেম নহয় সেই কাৰণে আমি কি কৰিব পাৰো এটা মন্তব্য আমি দিব পাৰো যে সোৱা তলত দিয়া আছে মন কৰা 672 আৰু 120 পূৰণফলটো গসাউ পূৰণ লসাগুৰ সৈতে সেম নহয় গতিকে সংখ্যা তিনিটাৰ গুণফলটো সিহঁতৰ গসাউ আৰু লসাগুৰ গুণফলৰ সমান নহব পাৰে গতিকে সংখ্যা তিনিটাৰ গুণফলটো সিহঁতৰ মানে কেতিয়াবা হৈ যাবও পাৰে কেতিয়াবা গসাউ আৰু লসাগুৰ পূৰণফলটো সংখ্যা তিনিটাৰ পূৰণফলৰ সৈতে সেম হৈ যাব পাৰে কিন্তু ই সদায় সত্য নহয় কিন্তু দুটা সংখ্যাৰ ক্ষেত্ৰত কি সদায় সত্য আছিল দুটা সংখ্যাৰ পূৰণফলটো গসাউ আৰু লসাগুৰ পূৰণফলৰ সৈতে সেম সদায় হয় ঠিক আছে এটোৱে হৈছে কথা ইম্পৰ্টেন্ট ঠিক আছে সো লেকচাৰ নাম্বাৰ 2 আমাৰ এখিনতে সমাপ্ত হৈছে লেকচাৰ নাম্বাৰ 2 ত আমি অনুশীলনী 1.2 লগত জড়িত সকলোবোৰ কনসেপ্ট ডিসকাস কৰিলো সকলোবোৰ উদাহৰণ আমি শিকি ললো ইয়াত কি শিকিলো আমি পাটিগণিতৰ মৌলিক উপপাদ্যটো আমি শিকিলো ঠিক আছে সো হৈ গৈছে আমি নেক্সট ভিডিঅ'ত কি কৰিম অনুশীলনী 1.2 টো আৰম্ভ কৰিব পাৰিম অনুশীলনী 1.2 আৰম্ভ কৰি দিম সো আজিৰ ভিডিঅ'টো এখিনতে শেষ হৈছে সো আশা কৰিছো তোমালোকে ভাল পাইছা ভিডিঅ'টো চাই সো তেতিয়া হলে তুমি প্লেলিষ্ট সেকশনত গলে বাস্তৱ সংখ্যাৰ সকলোবোৰ ভিডিঅ' পাবা আৰু পুনৰালোচনা চেপ্টাৰটো আমাৰ শেষ হ'লেই সো পুনৰালোচনা ভিডিঅ'বোৰ চাবলৈ হলে প্লেলিষ্ট সেকশনটো ক্লিক কৰিলে হ'ল পুনৰালোচনা নামৰ চেপ্টাৰ প্লেলিষ্টটো ক্লিক কৰিলে তাত সকলোবোৰ ভিডিঅ' তোমালোকে দেখিবলৈ পাবা সো ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ বাবে ভিডিঅ'বোৰ দি থাকো সো নেক্সট ভিডিঅ' লগ পাম ঠিক আছে অনুশীলনী 1.2 হৈতে বাই বাই